নমস্কাৰ সকলোকে, মোৰ নাম কুলদীপ ডেকা আৰু আপুনি চাই আছে স্মাৰ্ট ৱে গুৱাহাটী। সো আমি এটা সেশন কৰি আছিলো য'ত এপিএসসি ফালৰ পৰা সুধিব পৰা প্ৰশ্ন যিবিলাক আসাম বেসড থাকে, তো তাৰে আমাৰ প্ৰস্তুতি কেনেকুৱা ধৰণৰ চলিছে। আৰু ফাৰ্ষ্ট ভিডিঅ'টো বহুত সকলোৱে ভাল পাইছে বুলি দেখিছো। মানে সেইটো হিচাপে আমি আমাৰ ধাৰা অব্যাহত ৰাখি পিনে আমি আজিৰ কাৰণে সেকেন্ড আসাম বেসড স্টেটমেন্ট কুৱেশ্যনছ কেনেধৰণে কৰিবৰ কাৰণে লাগে এপিএসসি, সো তাৰে আমি সেকেন্ড সিৰিজ কৰিম। ওকে, আৰু যেনেকৈ আমি ফাৰ্ষ্ট সিৰিজত কৰিছিলোঁ যে যেতিয়াও আমি এটা কুৱেশ্যন কৰোঁ তাৰে বিহাফত কিছুমান এক্সট্ৰা নোটছ আমি ক'ম। সো এইখিনি আৰু আজি নিচিনাও ক'ম। আৰু প্ৰত্যেকটো কুৱেশ্যন কৰাৰ সময়তে আপোনালোকক দিয়া যাব 15 ছেকেণ্ডছ, যিটো আপুনি দেখিছেও চাগে ইয়াতে। আৰু সেই 15 ছেকেণ্ডছৰ ভিতৰত আপুনি আপোনাৰ এনচাৰ এটা লক কৰিব মনৰ ভিতৰতে, আৰু তাৰ পিছত চেক কৰি চাব যে মানে এইটো কুৱেশ্যন এনচাৰটো কোনটো হ'ব লাগিছিল মোৰ ফালৰ পৰা। ওকে, তো ষ্টাৰ্ট কৰিছোঁ আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো অন ইউৰ স্ক্ৰীন। সো চেষ্টা কৰক এই ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰ কি হ'ব কাৰণে পাৰে। সো টাইম এটা দি দিছোঁ। So, it is first question হয় আপোনালোকৰ কাৰণে। Identify the statements in terms with Jatin Goswami. Jatin Goswami বিহাফত কিছুমান ষ্টেটমেণ্ট আছে ইয়াতে। সো তাৰে বিহাফত আপুনি 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ, তো এটা, দুটা, তিনিটা আৰু 4টা ষ্টেটমেণ্ট আছে আপোনাৰ। সো সেইটো হিচাপত আপুনি কোনটো ভাবিছে এনচাৰ হ'ব বুলি। তো গোটেইকেইটা ভালকৈ ধুনীয়াকৈ পঢ়ক আৰু এনচাৰটো আৰম্ভণি কৰক। এতিয়াৰ পৰা মই দিছোঁ আকৌ 15 ছেকেণ্ডছ। ওকে, So I hope আপোনাৰ মনৰ ভিতৰতে কিবা এটা এনচাৰ আপুনি নিশ্চয় লক কৰিছে চাগে। সো লেটছ সি এইটো এনচাৰ কেনেকুৱা হ'ব পাৰে। তো এটা দিছে আপোনাৰ, হি ইজ আ প্ৰমিনেণ্ট কালচাৰেল ডেন্সাৰ ফৰ ওজাপালি। ওকে, তো আমি জানো যে যতীন গোস্বামী কথা কেলে আহিব পাৰে এপিএসসিত, কাৰণ এইবাৰ তেখেত হৈছে আপোনাৰ অসমৰ ফালৰ পৰা 2025 চনত আপোনাৰ পদ্মভূষণ পোৱা ব্যক্তিগৰাকী। ওকে, তো অসমৰ পৰা এইবাৰ কোনে পদ্মভূষণ পাইছে, তো তেনেকৈ যদি সোধে সো এইটো তেনেহ'লে আপোনাৰ এনচাৰটো হ'ব যতীন গোস্বামী পাইছে। তো যতীন গোস্বামী এগৰাকী প্ৰমিনেণ্ট ক্লাছিকেল ডেন্সাৰ হয়, ওজাপালি নহয় বেছিকেলি, তেওঁ এগৰাকী ক্লাছিকেল ডেন্সাৰ হয়, সত্ৰীয়াৰ। আৰু লগতে জানো আমি যে ক্লাছিকেল ডেন্স আমাৰ ওজাপালি বেছিকেলি নপৰে। আমাৰ ক্লাছিকেল ডেন্স অসমত একমাত্ৰ এটাই আছে, সত্ৰীয়া আছে। তো যদি কিবা ধৰণৰ মেটচ কৰিব লগা হয়, এইবোৰ বস্তু চাব যে ক্লাছিকেল ডেন্স লিখা আছে, ওজাপালিত হ'ব নোৱাৰে, তো সত্ৰীয়া হ'ব লাগিছিল এনচাৰটো। তো এইটো ফাৰ্ষ্টৰটো ভুল হৈ গ'ল। তো 1 নম্বৰ য'ত আছে গোটেইকেইটা ভুল হ'ব লাগে। 1 নম্বৰ এইটো গোটেই আছে, এইটো ভুল হ'ব লাগে। দেন 1 নম্বৰ বাকী নাই বাৰু। ছেকেণ্ড পঢ়িছোঁ এতিয়া। ছেকেণ্ড আছে আপোনাৰ, হি ৰিচিভড পদ্মশ্ৰী ইন 2008, ইণ্ডিয়াছ 4th হাইয়েষ্ট চিভিলিয়ান অনাৰ। ইয়েছ, 4th হাইয়েষ্ট, সবচে ডাঙৰ হয় আপোনাৰ কাৰণে ভাৰত ৰত্ন সবচে ডাঙৰ হয়। ছেকেণ্ড আপোনাৰ পদ্মা বিভূষণ হ'ব আপোনাৰ। দেন পদ্মভূষণ হয় আপোনাৰ, যিটো আমি দেখিলোঁ এতিয়া আমাৰ যতীন গোস্বামী ডাঙৰীয়াই পাইছে। আৰু চিমিলাৰলি লাষ্টৰ ফালে বা পদ্মশ্ৰী পাব। এইটো 4th হাইয়েষ্ট অনাৰ হয় আমাৰ ইণ্ডিয়াৰ। তো এইটো 2008 চনত পদ্মশ্ৰী পাইছে আমাৰ যতীন গোস্বামী ডাঙৰীয়া। ওকে, তো এইটো কাৰেক্ট হয় তাৰমানে। নেক্সট আছে আপোনাৰ, হি ইজ দ্য ফাউণ্ডাৰ অফ আলোক শিল্পী সংঘ কালচাৰ। আচ্ছা, আলোক শিল্পী সংঘৰ ফাউণ্ডাৰ হয়নে তেখেত? তো ইয়েছ, এটা আলোক শিল্পী সংঘ, তেখেতৰ এটা কালচাৰেল ইনষ্টিটিউশ্যন হয়। তেখেত সেইটো চলাই আছে আজি, য'ত সত্ৰীয়া ডেন্স তেখেতে শিকায় একচুৱেলি। তো এইটো তেখেতে ফাউণ্ডাৰ হয়। আৰু লগতে এটা তেখেত আৰু ফাউণ্ডাৰ হয়, সেইটো হয় আপোনাৰ কাৰণে প্ৰাগজ্যোতি কলা পৰিষদ। ওকে, প্ৰাগজ্যোতি কলা পৰিষদ, এইটো কালচাৰেল অৰ্গেনাইজেশ্যনৰো তেখেত বেছিকেলি ফাউণ্ডাৰ হয়। ওকে, তো প্ৰাগজ্যোতি কলা পৰিষদৰো তেখেত ফাউণ্ডাৰ হয়। আলোক শিল্পী সংঘ, এইটোৰ তেখেত ফাউণ্ডাৰ হয়। তো এইটো কাৰেক্ট হ'ব তাৰমানে। নেক্সট ইজ, হি ৰিচিভড 2004 সংগীত নাটক একাডেমী এৱাৰ্ড এজ আ সত্ৰীয়া ডেন্স এক্সপনেণ্ট। আৰু 2004 চনত তেখেতে আকৌ ইয়াতে সংগীত নাটক একাডেমী এৱাৰ্ড পোৱা বুলিও কৈছে সত্ৰীয়া ডেন্সৰ ক্ষেত্ৰত। সত্ৰীয়া ডেন্স হয় 2004 হয়। তো দুটা ইভেণ্ট নাম্বাৰত এইটো এটা। তো দুটা ইভেণ্ট নাম্বাৰত তেখেতৰ এৱাৰ্ড আছে। 2008 চনত পদ্মশ্ৰী, 2004 চনত সংগীত নাটক একাডেমীৰ ফালৰ পৰা এগৰাকী সত্ৰীয়া ডেন্স হিচাপে তেখেতৰ এক্সপনেণ্ট, মানে তেখেত এগৰাকী ভাল মানে ব্যক্তি বা সত্ৰীয়া ডেন্স পাৰফৰ্ম কৰা এগৰাকী ব্যক্তি হিচাপে তেখেতে 2004 চনত সংগীত একাডেমীও বঁটা পাইছে। তো এইটো কাৰেক্ট হয়। আমাক লাগে এতিয়া এনচাৰ হিচাপে, তো এইটো হ'ব এনচাৰ 2, 3 আৰু 4। ওকে, 2, 3 আৰু 4 শুড বি দ্য এনচাৰ। তো এইখিনি বস্তু গোটেই জানিব লাগে। লগতে আমি আৰু জানিব লাগে যে আমাৰ এইখিনি পদ্মভূষণৰ হৈ গ'ল। পদ্মভূষণ এগৰাকী ব্যক্তিয়ে পালে, আৰু পদ্মশ্ৰী এইবাৰ আমাৰ অসমৰ ফালৰ পৰা 4গৰাকী ব্যক্তিয়ে পাইছে। হয়নে? 4গৰাকী ব্যক্তিয়ে পাইছে। প্ৰথমগৰাকী ব্যক্তি
যদি আপুনি জানিব প্ৰথম গৰাকী ব্যক্তি হ'ব ৰেবাকান্ত মহন্ত ওকে ৰেবাকান্ত মহন্ত তেও পাইছে ৰেবাকান্ত মহন্ত তেও পাইছে দেন আপোনাৰ নম্বৰ 2 জয়নাচাৰণ বথাৰী সো তেও পাইছে বা বথাৰী তেও পাইছে আৰু এই দুগৰাকী আপোনাৰ পাইছে আৰ্ট কেটেগৰীত ওকে এই গৰাকী ব্যক্তি আপোনাৰ আৰ্ট কেটেগৰীত পাইছে আৰু আমাৰ অসমৰ ফালৰ পৰা এইবাৰ আপোনাৰ আৰ্ট কেটেগৰীত দুগৰাকী আছে আৰু লিটাৰেচাৰ কেটেগৰীত দুগৰাকী আছে ওকে তো লিটাৰেচাৰ কেটেগৰীত দুগৰাকী কোন আছে আমাৰ অসমৰ ফালৰ পৰা সো এগৰাকী ব্যক্তি আপুনি দেখিব অনিল কুমাৰ বড়ো আৰু এগৰাকী দেখিব আপুনি গীতা উপাধ্যায় এগৰাকী আপোনাৰ গীতা উপাধ্যায় ওকে আৰু লগতে এইটো মনত ৰাখিব গীতা উপাধ্যায় আমাৰ অসমৰ ফালৰ পৰা পদ্মশ্ৰী যেহেতু তেখেতে পালে আৰু তেখেত হয় আমাৰ অসমৰ ফাৰ্ষ্ট গৰাকী গোৰ্খা মহিলা যোনে পদ্মশ্ৰী বঁটা পাইছে ওকে ফাৰ্ষ্ট গোৰ্খা ফিমেল ফ্ৰম আসাম যোনে আপোনাৰ পদ্মশ্ৰী বঁটা পাইছে তো গীতা উপাধ্যায় আৰু অনিল কুমাৰ বড়ো আপোনাৰ লিটাৰেচাৰ কেটেগৰীৰ ফালৰ পৰা আৰু আৰ্ট কেটেগৰীৰ ফালৰ পৰা আপোনাৰ ৰেবাকান্ত মহন্ত আৰু জয়নাচাৰণ বথাৰী আৰু সিমিলাৰলি পদ্মভূষণৰ ফালৰ পৰা বহু বছৰ পিছত এইবাৰ পাইছে আমাৰ অসমে ভূপেন হাজৰিকা বহু বছৰ পিছত আপোনাৰ পাইছে এইবাৰ লগতে ইয়াৰে আগতে আপোনাৰ তৰুণ গগৈ পাইছিলে পদ্মভূষণ 2025 তেও হয় যতীন গোস্বামী ওকে সো এইটো কোৱেশ্চন আনসাৰ অপচন নম্বৰ সি হ'ব তাৰ মানে লেটস গো টু নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনৰ কাৰণে আকৌ 15 সেকেন্ডৰ সময় দিয়া গৈছে সো ট্ৰাই কৰিব আনসাৰটো কি হ'ব পাৰে So, let's see. So, এইটো কোৱেশ্চনৰ এনসাৰ কি হ'ব পাৰে এইটো কোৱেশ্চন দিছে আপুনি কনসিডাৰ দা ফলোইং স্টেটমেন্টস উইথ ৰেফাৰেন্স টু দা গ্ৰেটাৰ এডজুটেন্ট ষ্টৰ্ক হাৰগিলা তো যেহেতু আমি জানো যে হাৰগিলা বিয়াকত কোৱেশ্চন এইকাৰণে আহিব পাৰে আমাৰ এগৰাকী প্ৰমুখ ব্যক্তি পূৰ্ণিমা দেৱী বৰ্মন আপোনাৰ হাৰগিলা প্ৰিজাৰ্ভেশ্যনৰ লগত জড়িত হৈ পিনে আছে সো যদি ইন কেছ ফিউচাৰত আহে তো হাৰগিলাৰ বিয়াকত কোৱেশ্চন এটা আহিব পাৰে আৰু লগতে পূৰ্ণিমা দেৱী বৰ্মনৰ ওপৰত সৰুৱে ডাঙৰে কোৱেশ্চন যিখিনি আছে নিশ্চয় চাই পিনে যাব এবাৰ মই পাৰিলে কোৱেশ্চনছ তেখেতৰ বিহাফত লৈ পিনে আহিম আমাৰ নেক্সট সেশনৰ টাইমত ওকে তো এইটো আমাৰ দিছে কোৱেশ্চন গ্ৰেটাৰ এডজুটেন্ট ষ্টক এইটো এটা কোৱেশ্চন সুধিছিলে এবাৰ ৰিসেন্টলি আপোনাৰ টুৰিজম ডেভেলপমেন্ট অফিচাৰ এক্সামত ৰিসেন্টলি জাস্ট আপোনাৰ 2-3 মাহ আগতে সুধিছিলে দ্য গ্ৰেটাৰ এডজুটেন্ট ষ্টক মানে আপুনি ধৰক কাক বুজে বুলি তো এইটো আপুনি বুজিলে হাৰগিলাক বুজে বুলি এইটোও সুধিছিলে মানে ঠিক আছে তো আপোনাৰ সুধিছে যে দেয়াৰ আৰ অনলি 3 known breeding sites for the greater adjutant stock globally. In India, the largest population of these stocks is found in Rajasthan. It is primarily herbivorous, feeding on fruits and plants. How many of the above statements is correct? Thereby, kimanta statement apuna correct hit udis. So, if we know Hargilar biya so first statement kimanta correct hit udis. Eta correct, duta correct, tinutai correct ne, etao correct nai. So let's say first order dise apuna. There are only 3 known breeding sites for the greater adjutant stock globally. So greater adjutant stock বা হাৰগিলাক আমি নরমালি গৰুৰ বুলি চিনি পাওঁ হয়নে গৰুৰ নামটো শুনিছেনে আপুনি গৰুৰ নামটো কেতিয়া শুনিছে মই ৰিকল কৰিছো যেতিয়া আপুনি ৰামায়ণৰ কথা শুনিছে যত সীতাক যেতিয়া আপোনাৰ ৰাৱণে লৈ যায় তেতিয়াৰ টাইমত মাজতে এটা পক্ষী আছিল যিনে আপোনাৰ ৰাৱণক অলপমান হল্ড বা ৰেজিস্ট্যান্স দিব বিচাৰে তো সেই তেতিয়াৰ টাইমত মানে আপুনি গৰুৰৰ নাম শুনিছে তো গৰুৰ ইজ আ কাইন্ড অফ একচুয়ালি হাৰগিলা হয় আপোনাৰ ওকে তো আমাৰ এটা মাইথোলজিক্যালি গৰুৰ পক্ষীটোৰ কথা আমি সকলোৱে জানো আৰু পৃথিৱীত আপোনাৰ গ্ৰেটাৰ এডজুটেন্ট ষ্টক বেসিক্যালি আমি প্ৰিজাৰ্ভ এই কাৰণেও কৰিব লাগে পৃথিৱীত মাত্ৰ 3টা এনেকুৱা প্লেচ আছে য'ত আপোনাৰ গ্ৰেটাৰ এডজুটেন্ট ষ্টক আপোনাৰ ব্ৰিডিং সাইটস বুলি জানো আৰু এই 3টা সাইট কোন কেইটা হয় এটা আপোনাৰ কম্বোডিয়া হয় কম্বোডিয়াটো আপুনি গৰুৰ বা গ্ৰেটাৰ এডজুটেন্ট ষ্টক বা আপুনি অসমীয়া ভাষাত হাৰগিলা বুলি যাক আমি কওঁ তো কম্বোডিয়াটো তেওঁলোকৰ কাৰণে ব্ৰিডিং সাইটস আছে মানে এটো চৰাই তাতেও আপুনি দেখিব নেক্সট আমাৰ ইন্ডিয়াৰ বিহাৰত দেখিব বিহাৰত এটা স্মল এৰিয়া আছে দ্যাট ইজ কল্ড এজ ভাগলপুৰ ওকে বিহাৰত স্মল এৰিয়া আছে ভাগলপুৰ তো এই ভাগলপুৰ এৰিয়াটো আপুনি ডেফিনেটলি পাৰ্টিকুলাৰ গ্ৰেটাৰ এডজুটেন্ট ষ্টক দেখিব অসমও আমি শুনা পাই থাকো হয়নে অসমও শুনা পাই থাকো তো ইন্ডিয়াৰ বিহাৰত অসমও এটা প্লেচ আছে পাৰ্টিকুলাৰলি য'ত নৰমালি গুৱাহাটী দেন নগাঁও দেন মৰিগাঁও এইবোৰ ঠাইত আপুনি গ্ৰেটাৰ এডজুটেন্ট ষ্টকৰ প্লেচ হিচাপে আপুনি শুনা পাব ওকে তো এইবোৰ জায়গা হয় য'ত আপোনাৰ গ্ৰেটাৰ এডজুটেন্ট ষ্টকৰ কাইন্ড আপুনি দেখিব লগতে গ্ৰেটাৰ এডজুটেন্ট ষ্টক আপোনাৰ আইইউসিএনৰ মতে
এই যেটো লিষ্ট থাকে তো লিষ্টত এটো তেও এন্ডেঞ্জার্ড স্ট্যাটাসত বৰ্তমান আছে ওকে তো এন্ডেঞ্জার্ড স্ট্যাটাসত বৰ্তমান আছে এই কাৰণে প্ৰিজাৰ্ভেশ্যন কৰাটো বহুত ইম্পৰ্টেন্ট হয় আৰু পূৰ্ণিমা দেৱী বৰ্মনে এইটো বিয়াতে লাগি আছে তেনেকুৱা আৰু আমাৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 আন্ডাৰত এই পাৰ্টিকুলাৰ চৰাইটো আপোনাৰ শিডিউল নাম্বাৰ 4 ত আছে ওকে তো কোনটো স্ট্যাটাসত আমাৰ ওয়াইল্ড লাইফ প্ৰটেকচন এক্টত আছে তো শিডিউল 4 ত আছে আপোনাৰ IUCN মতে আপোনাৰ এন্ডেঞ্জাৰ্ড স্ট্যাটাসত আছে আৰু গ্লোবালি আপোনাৰ তিনটা এনেকুৱা জায়গা আছে এই তিনটা জায়গা আপোনাৰ কম্বোডিয়া হয় বিহাৰ হয় আৰু আমাৰ অসমৰ হয় ওকে তো পৃথিৱীত এই তিনটা জায়গা আছে সো ইন ইন্ডিয়া দ্য লাৰ্জেষ্ট পপুলেশন অফ দিস স্টক্স আর ফাউন্ড ইন ৰাজস্থান তো এইটো আপোনাৰ ভুল হৈ যাব চাগে যেহেতু মই কৈছো ইয়াতে যে বিহাৰ অসম আৰু কম্বোডিয়া হয় তো কোনো ফালৰ পৰা ৰাজস্থান নহয় আপোনাৰ ব্ৰিডিং গ্ৰাউণ্ড হিচাপে সো বাট ঠাই হিচাপে তো এইটো আপোনাৰ ভুল হ'ব এনসাৰটো তো নেক্সট আছে আপোনাৰ থাৰ্ড ইট ইজ প্ৰাইমাৰলি হাৰ্বিভোৰাছ ফিডিং অন ফ্ৰুটছ এণ্ড প্লান্টছ তো এইটো হাৰ্বিভোৰাছ নহয় বেচিকেলি এই চৰাইটো আপোনাৰ কাৰ্নিভোৰাছ হয় আৰু এইটো চৰাই আপোনাৰ নৰ্মেলি মাছ খায় আপোনাৰ নৰ্মেলি আপোনাৰ ধৰক মৰা বস্তু খাব পাৰে তো নৰ্মেলি আপোনাৰ মাছৰে ফেকুলি খাব পাৰে তেনেকুৱা ইল খায় আপোনাৰ তেনেকুৱাকে সো এনেকুৱাকে জীৱ জন্তু খাই পিনে এইটো চৰাই জীয়াই আছে সো এইটো হাৰ্বিভোৰাছ নহয় বেচিকেলি আৰু আজিকালিৰ টাইমত এইটো চৰাই বিলুপ্তিৰ পথত আছে কাৰণ যেহেতু মডাৰ্নাইজেশ্যন হৈছে বুলি দেখিছে তো সেইটো কাৰণে আপোনাৰ ৱেটলেণ্ডছ বিলাক আপোনাৰ ধৰক এতিয়া মাটি জাপি দিয়াৰ কাৰণে ৱেটলেণ্ডছ পানী নোহোৱা হৈছে তো ৱেটলেণ্ডছ বিলাকত সেই মাছ খোৱা কথা মই যে ক'লো ভেকুলি খোৱা কথা যে মই ক'লো সেইবিলাক এতিয়া বন্ধ বা নোহোৱা হোৱা দেখা পোৱাৰ কাৰণে সো এইটো চৰাই আপোনাৰ ষ্টেটাছ লাহে লাহে আপোনাৰ অৱস্থা বেয়া দেখিছে চাগে ইয়াতে ঠিক আছে তো চৰকাৰ ইয়াৰ প্ৰিজাৰ্ভেশ্যনৰ কাৰণে কাম কৰিব লাগে আৰু লগতে পূৰ্ণিমা দেৱী বৰ্মনে কাম কৰিও আছে সো ইয়াতে এনসাৰ কিমানটা কাৰেক্ট হৈছে আমাৰ এটাই কাৰেক্ট পাইছো এটা যেহেতু এনসাৰটো এইটো হ'ব লাগে ওকে অনলি ওয়ান নেক্সট কোৱেশ্চন হ'ব আপোনাৰ কাৰণে এণ্ড দ্য টাইম ষ্টাৰ্টছ নাও So question কি দিছে arrange the following into chronological way according to Assam history of modern times Assam history বিহাফত কোনটো কেনেকুৱাকে আপোনাৰ আৰম্ভণি হৈছে সেইটো আপুনি arrange কৰিব লাগিব accordingly with the year okay so এবাৰ সময়টো আকৌ অলপমান দি দিছো বাৰু চাৰিটা পইণ্ট আছে চাৰিটা পইণ্টৰ বিহাফত আপোনাৰ চাৰিটা কিবা ইয়াৰ হ'ব তাৰ মানে তো কোনটো আগত হৈছে সেইটো হিচাপে chronologically আপুনি arrange কৰি যাব লাগে তো চেষ্টা কৰক কোনটো এনসাৰ হ'ব পাৰে Okay, so I hope answer to parise sake. Apuni just year bur janibo lage kuntu ghotona kenekake hoise etu hisabot apni arrange koribo lagibo tenekwa. So let's see the first point is birth of Bhupen Hazarika. Bhupen Hazarika জন্ম আপোনাৰ এটো ওপৰত এটা প্ৰশ্ন আহিছিল আজি যোৱাবাৰৰ আগৰবাৰ এক্সামৰ আহিছিল APSC 1926 ৰ বিয়াবত কোন কিটা কথা ইম্পৰ্টেন্ট বা হয় বুলি তো 1926 ৰ বিয়াবত আপোনাৰ ইম্পৰ্টেন্ট কথা এইটো এটা হয় আৰু লগতে আপোনাৰ 1926 ৰ বিয়াপৰ এটা ইম্পৰ্টেন্ট কথা আছিল যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা সেশন হৈছিল আমাৰ হয়নি তো INC ৰ সেশন যেটো হৈছিল আমাৰ গুৱাহাটীত হৈছিল আপোনাৰ 41st সেশন টু যত শ্ৰীনিবাস আয়েংগাৰ আপোনাৰ মানে প্ৰেসিডেন্ট আছিল এই সেশনটো পাণ্ডুত হৈছিল আপোনাৰ তো হেইটো 1926 ত হোৱা ঘটনাই হয় আৰু ভূপেন হাজৰিকা জন্ম আপোনাৰ 1926 ত হোৱা ঘটনাই হয় ওকে আৰু ৰিসেন্টলি আপোনালোকৰ এক্সাম 8 জুনত আছে আৰু 9 জুনত আমাৰ গভৰ্ণৰ অফ Assam Lakshman Prasad Acharya তো তেখেতে আপোনাৰ ইনভাইট কৰিছে সকলোবোৰ MLA অসম বিধান সভাত যাতে তেওঁলোকে এটা স্পেশাল সেশন পাতে আৰু এই স্পেশাল সেশনটো হ'ব আপোনাৰ ডিব্ৰুগড় এয়াৰপোৰ্ট খনৰ নামাকৰণ কৰা যাব আৰু এইখন এয়াৰপোৰ্টৰ নাম ভূপেন হাজৰিকা এয়াৰপোৰ্ট দিয়া যাব তো এইটো আপোনাৰ প্ৰশ্ন হিচাপে আহিবও পাৰে ওকে তো ডিব্ৰুগড় এয়াৰপোৰ্ট খনৰ নাম ভূপেন হাজৰিকা এয়াৰপোৰ্ট হ'ব আৰু যেহেতু নেক্সট বছৰ আপোনাৰ ভূপেন হাজৰিকাৰ জন্ম আপোনাৰ 100 বছৰ হ'বগৈ তেতিয়ালৈকে চাগে নামাকৰণটো কমপ্লিট হৈ যাব বাকি 9 জুনত আপোনাৰ এটা স্পেশাল সেশন হ'ব আপোনাৰ এক্সামৰ নেক্সট নাখনতে ৰাইট তো ভূপেন হাজৰিকাৰ জন্ম 1926 ত এস্টাব্লিশমেন্ট অফ হৰাইঘাট ব্ৰিজ হৰাইঘাটৰ দলংখন আপোনাৰ কেতিয়া এস্টাব্লিশ কৰা গৈছিল তো হৰাইঘাটৰ দলংখন আপোনাৰ 1962 ত এস্টাব্লিশ কৰা গৈছিল তো তেওঁৰ জন্মৰ ৰিভাৰ্স হিচাপে মনত ৰাখিলে আমি হৰাইঘাটৰ দলংখনৰ আপোনাৰ এস্টাব্লিশমেন্ট ইয়াৰটো পাই যাও ইয়াতে ডেথ অফ কনকলতা বৰুৱা বাইদেউৰ আপোনাৰ মৃত্যু 20 সেপ্টেম্বৰ হৈছিল 1942 ত যেতিয়া তেখেতৰ মানে তেখেতে ইচ্ছা জনাইছিল মানে যে পতাকাখন উত্তোলন কৰিব হয়নে তো কুইট ইণ্ডিয়া মুভমেন্টৰ আণ্ডাৰত পতাকা উত্তোলন কৰিব গৈছিল তেওঁলোকে 1942 20 সেপ্টেম্বৰ আৰু গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে তেতিয়াৰ টাইমত তাৰে পুলিচ ইনচাৰ্জ যিগৰাকী আছিল ৰেৱতী মোহন সোম তো তেখেতে গুলিয়াই হত্যা কৰিছিল আমাৰ কনকলতা বৰুৱা
ডাঙৰীয়ান হয়নে তো এনেকে 20 সেপ্টেম্বৰ 1942 এইটো ইয়াৰ হ'ব তোমাৰ ডেট হিচাপে এষ্টাব্লিশমেন্ট অফ দা কেপিটেল অফ দিছপুৰ আমাৰ অসমৰ ৰাজধানী হৈছে আপোনাৰ 1973 টাইমত ওকে তো এইটো এটা আৰু ভূপেন হাজৰিকাৰ কথা মই ক'লো যে ডিব্ৰুগড় এয়াৰপৰ্টখনৰ নামাকৰণ একচুয়ালি আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ ওপৰত কৰা যাব সো কোনটো সবচে আগতে হ'ব পাৰে দ্যাট ইজ সবচে আগতে 1 2 হৈছে then next 62 42 42 next হৈছে আপোনাৰ number 3 then next আপোনাৰ 2 2 হৈছে আপোনাৰ right then next 73 4 to আপোনাৰ next হৈছে তো 1 3 2 4 1 3 2 4 if I can see this is the answer okay তো এইটো answer হৈ গল আমি যাম এটা next question আমাৰ আৰু মোৰ ফালৰ পৰা কৈ দিও কি দি আছে ইয়াতে identify the correct statement regarding Assam Aerospace and Defense Manufacturing Policy 2025 তো এইটো আমাৰ অসম গভৰ্ণমেন্টৰ ফালৰ পৰা পলিসি এটা আছে যেতিয়া আমি দেখিছিলো যে ইনভেষ্টমেন্ট হৈছিল আপোনাৰ অসম আসামৰ আন্ডাৰত হয়নে তো অসম ইনভেষ্টমেন্ট হোৱাৰ কাৰণ তেওঁলোকে এটা সেকশন ৰাখিছিল ইনভেষ্টমেন্টৰ এৰোস্পেচৰ নামতো সো এৰোস্পেচত যাতে মানুহে ইনভেষ্ট কৰে তাৰ কাৰণে অলপ সুবিধাজনক কৰিছিল এৰোস্পেচত ইনভেষ্টমেন্ট কৰা নিয়মখিনি সো ইয়াতে আপোনাৰ দিছিলে যে this policy is designed to attract significant investment and foster a competitive and innovative environment in aerospace so basically scheme to aise apunar aerospace or upor jate company hokole investment kore to investment bisari pine sarkar olopman investment or process kin jate easy hok manuhor karone ba company tur karone so etu karone ei particular mane apni policy to dekhise sake so next aru sam kiba kibi number 2 ase apna seed capital of rupees 25 lakhs to be provided to defense startups in Assam to jodi kunubai apunar অসমত ইনভেষ্টমেন্ট কৰিব বিচাৰে এৰোস্পেচৰ বিভাগত তো তেনে হলে তেওলুকৰ কাৰণে সৰকাৰ এটা সুবিধাও দিছে ইয়াতে যে 25 লাখ তেওলুকে দিব ইনভেষ্টমেন্ট কৰিব কাৰণে যদি কোনবা এনেকুৱা ষ্টাৰ্টআপ আছে যেনে অসমত আইপি মানে এটা কোম্পানী খুলিব যদি বিচাৰে আৰু এইটো প্ৰকল্পৰ লগত জড়িত হ'ব কাৰণে বিচাৰে তো তেনে হলে তেওলুকৰ যদি ইচ্ছা গৈছে অসমত ইনভেষ্টমেন্ট কৰিব তো এটা সৰকাৰৰ ফালৰ পৰা এটা সাহায্য হিচাপে ভাবি লব পাৰে আপুনি 25 লাখ হিচাপে এটা বৰঙনি তেওলুকক দিয়া যাব তাৰ মানে তো এইটো কাৰেক্ট হয় বেসিক্যালি Number 3 is 50% subsidy on monthly rentals up to a maximum limit of 20,000. তো এতিয়া যি সকল কোম্পানী আমাৰ অসমত আহিব তো তেওঁলোকে নিশ্চয় কোনবা ঠাইত হয়তো মাটি কিনিব পাৰে বা ভাড়া লৈ পিনে হয়তো কোম্পানী এটা আৰম্ভণি কৰিব পাৰে তো যেটো জায়গাত তেওঁলোকে ধৰক এতিয়া কোম্পানী খুলিব যদি তাৰ ৰেন্ট একচুয়ালি আপোনাৰ 1 লাখ টকা যদি ৰেন্ট হয় মান্থলি তো তেনেহলে চৰকাৰে কৈছে যে আমি ম্যাক্সিমাম 50% দিম ম্যাক্সিমাম ভ্যালু 20000 টকা দিম তাৰ মানে তো 1 লাখৰ 50% হল তো আমাৰ কিমান হ'ব 50000 হৈ যাব আপোনাৰ তো 50000 সরকার নিদিয়ে তার মানে তো 20000 সরকারে আপনার দিব ম্যাক্সিমাম ভ্যালু ইমান দিব তার মানে ওকে তো সরকার ম্যাক্সিমাম ইমানকে ভাড়াটো আপনার মানে সুবিধা কৰি দিছে ইয়াতে 50% আপনার সাবসিডি থাকিব আপনার মান্থলি রেন্টেলৰ ওপৰত ম্যাক্সিমাম 20000 টকা লৈকে তোমাৰ দিব বুলি সরকাৰে কৈছে ইয়াতে ওকে ইনিশিয়াল পারপাস অফ 50 crore has been allocated তো এইটো পার্টিকুলার এতিয়া সরকাৰে পইচা দিয়া কথা কৈছে তো সরকারক এতিয়া ডেফিনেটলি কুক লাগিব ধনৰ কুক এটা লাগিব নিজৰ লগত তো সরকাৰে কৈছে যে আমি পার্টিকুলার ইনভেষ্টমেন্ট যেটো কোম্পানী কাৰণে আমি কামটো কৰিম যদি তেনে হলে সৰকাৰে নিজৰ ফালৰ পৰা এটা পইচা ৰাখিছিল তেওঁলোকৰ 50 crore তো সৰকাৰে নিজে এই পার্টিকুলার পলিসিটোৰ কাৰণে এলোকেশন নিজৰটা ৰাখিছে মানে 50 crore তো এইখিনি যেটো কোম্পানীজ বোৰ আহিলে দিব লাগিব পাৰে তাৰ মানে তো এইটো কাৰণে একচুয়ালি সৰকাৰে ইমানখিনি টকা নিজৰ লগত ৰাখিছে এই পলিসিটোৰ নামত ওকে তো বেসিক্যালি এটা আমি সাকে ভুল এটাও না পালো তো which of the following statements given above is are correct তো কোনটো ইয়াৰে কারেক্ট হয় তো সুধিছিলে so most probably যেটো গুটে কেটাই কারেক্ট হয় তো এইটো আপোনাৰ आंसर হ'ব লাগে ইয়াতে ওকে দেন নেক্সট আছে আপোনাৰ match the following rivers of Assam with its district আচ্ছা ডিস্ট্রিক্ট হিচাপে আপোনাৰ ৰিভাৰ্স বোৰ ম্যাচ কৰাব কান লাগে তো অসমৰ যিকেটা প্ৰমুখ নদী কেটা আছে ব্ৰহ্মপুত্ৰ যেনে মানস হ'ব পাৰে আপোনাৰ জিয়াভৰলি হ'ব পাৰে বা আপোনাৰ সুবানশ্ৰী হ'ব পাৰে কপিলি হ'ব পাৰে বুঢ়ীদিহিং হ'ব পাৰে তো এইবোৰ কোনটো ডিস্ট্রিক্টত গৈ পে লগ লাগে আপোনাৰ ব্ৰহ্মপুত্ৰ হেতু এটলিষ্ট জানিবই লাগে ওকে আৰু এইটো ডেফিনেটলি আহিও থাকে এক্সাম বিলাকত এবাৰ এপিএছসি টো আহিছিলে তাৰে আগতে দুবছৰ আগত আহিছিল থাকে যেটা আপোনাৰ কিছুমান নদীৰ কোন কেটা ডিস্ট্রিক্টত টাচ কৰি সুধিছিলে এইকেটা আৰু কিছুমান নপঢ়া নদীৰ নাম আছে ফগদৈ বেকি দেন চম্পাৱতী আৰু গাভৰু তো এইকেটা নদী কোড কোড আপুনি দেখিব এইটো সুধিছে আপুনি ইয়াতে অপচন হিচাপে ওকে তো লেটস সি আচ্ছা ফগদৈ কেনেকে বন্ধ কৰিব কাৰণে পাৰি মানে ক্লাছত এনেকে দেখাও যায় যেনে কেতিয়াবা কাৰোবাক যদি ফগ খোজা যায় মানে পূজাতে হওক বা কিবা সত্যনাৰায়ণ পূজাতে হওক তো এটা ফগ খুজিলে আমি হাতখন মেলিব লাগে হয়নে হাতখন মেলিবলে তো এনেকে আমাৰ ফগ বিচাৰো তো ফগ বেচিলে হাতখন জোৰ কৰিব লাগিব হাতখন জোৰ কৰিব লাগিব
তো তেতিয়াহে কোনোবাই তোমাক ভোক দিব তো ভোক খাবলৈ হলে হাতখন জোৰ কৰিব লাগিব তেতিয়া মই ভোক খাব কাৰণে পাম ওকে নেক্সট ইজ বেকি বেকি নদীটো আপুনি দেখিবলৈ হলে এটা গান আছিল আপোনাৰ বেকা বেকি কৈ চাই হয় নে তো সেই গানটোত কি আছিল বেকা বেকি কৈ তো বেকি মানে কি বেকা তো এইটো বেকা বেকি এনেকে কৈ আছিল আকৌ এবাৰ বেকাকে ইফালে আহিব লগা হ'ল এইটো এটা যদি মই চাও এইটো পাৰ্টিকুলাৰলি এইটো আমাৰ হৈ গলে তো এইটো আমাৰ কি হয় এইটো ডেফিনেটলি আমাৰ এটা এলফাবেটটো হয় ইউ এলফাবেট তো বেকা টাইপৰ এলফাবেট ইউ এলফাবেট তো বেকা এলফাবেট ইউ যদি ইউ এইটো হয় ওকে তো বেকি নদীৰ কাৰণে এলফাবেট ইউ ৰাইট ভোগদৈৰ কাৰণে যোৰহাট আছিলে এতিয়া চম্পাৱতী আৰু গাভৰু আছে চম্পাৱতী তো এতিয়া যেতিয়া মাৰ্কেটত আপোনাৰ এটা কেম্পা টাইপৰ এটা আপুনি কোল্ড ড্ৰিংকস দেখিছে চাগে তো এইবিলাক কোল্ড ড্ৰিংকস খালে ভাল নে নাই বেয়া হয় তো এইটো কোল্ড ড্ৰিংকস নাখাব হয় নে বা যিকোনো কোল্ড ড্ৰিংকস নাখালে ভাল তো কেম্পা খাব নালাগে কেম্পা সাপোজ আপোনাৰ সি এইবিলাক নাখাব ওকে তো সি কেম্পা খাব নালাগে ওকে এনেকে মন ৰাখিব পাৰি কিবা কেৱল দেন আছে আপোনাৰ নেক্সট গাভৰু গাভৰু বুলি কৈছে ইয়াতে আৰু গাভৰুৰ কাৰণে হ'ব পাৰে আপোনাৰ এনেকুৱাকে চাবি গাভৰু মানে কি হয় গাভৰু মানে আপোনাৰ ফিমেল গাভৰু মানে ফিমেল আৰু ফিমেলৰ উল্টা কি হয় আপোনাৰ মেল হয় আৰু মেলৰ কাৰণে মই সান ইউজ কৰিব পাৰো নে মেলৰ কাৰণে সান ইউজ কৰিব পাৰো তো ইফালে গাভৰু যদি হয় ইফালে আপোনাৰ সান হৈ আছে এইটো আৰু এইটো মোটামুটি আপোনাৰ ৰিভাৰ্স হয় নে তো এনেকে মত ৰাখিব পাৰে ভোগদৈৰ কাৰণে হাত জোৰ কৰিব লগা আছিল যোৰহাট বেকি মানে বেকা বেকি কয় যেটো আপোনাক মই কৈছো এলফাবেট এটা আছে ইউ এলফাবেট ইটো চম্পা বা কেম্পা আপুনি খাব নালাগে ৰাইট কেম্পা খাব নালাগে বা আপোনাৰ কোল্ড ড্ৰিংকটো ভাল নহব তো কেম্পাৰ কাৰণে সি লিখা আছে ইয়াতে চিৰাং আৰু আপোনাৰ গাভৰু গাভৰু মানে ফিমেল ফিমেল হলে আপুনি মেল উল্টা হ'ব তো মেলৰ কাৰণে মই সান দি দিছো ইয়াতে ওকে গাভৰু উল্টা সান তো এনেকে আপোনাৰ এনসাৰ হৈ গল সো 1 ৰ কাৰণে বি হ'ব 1 ৰ কাৰণে বি এইটো বা এইটো 2 ৰ কাৰণে এ 2 ৰ কাৰণে এ এইটো বা এইটো 3 ৰ কাৰণে ডি 3 ৰ কাৰণে ডি আচ্ছা এইটো এনসাৰ হ'ব আমাৰ তাৰমানে ৰাইট অপচন নম্বৰ ডি ইজ দ্য এনসাৰ তো আই হোপ আজিৰ কোৱেশ্চন এটা কৰি ভাল লাগিছে বা হয়তো এনেকুৱাকে সেশন আৰু কৰিম আমি সদায় আৰু এটা লাইক কৰিব